তোমাৰ মনটোক স্থিৰ কৰা আৰু সকলো শক্তিখিনিক জাগৰণ কৰাত ধ্যান লগোৱা। ঠিক আছে বলিদা। যিমান পাৰা সিমান সোনকালে চেষ্টা কৰা শক্তিখিনিক জাগৰণ কৰিবলৈ, তেতিয়াহে কালৰ লগত আমি যুদ্ধ কৰিব পাৰিম সোনকালে। হিম যাদুঘৰৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই। ই হ'ব পাৰে শান্ত শিষ্য, কিন্তু ই অতি চালাক। কোনটো লগত কেতিয়া কি কৰি দিয়ে কোনেও নাজানে। কেনেবাকে আকৌ সি মোক মাৰিবৰ কাৰণে সেই মনুষ্য দুটাক শক্তিশালী বনাই থকা নাইতো। নাই, এনেকুৱা হ'বলৈ মই দিব নোৱাৰো। সিহঁতি কিবা এটা কৰাৰ আগতেই মই সিহঁতক শেষ কৰি পেলাম। মোৰ মৰমৰ সেনাপতি জুম্বা, মোৰ সন্মুখত আহ। তোৰ মালিকে তোৰ পৰা সহায় বিচাৰিছে আজি। জুম্বা আপোনাৰ সন্মুখত আহি গ'ল মালিক। আদেশ দিয়ক মালিক, মই আপোনাৰ কাৰণে কি কৰিব পাৰো? তই মোৰ ভাইটিক সদায় কাৰণে খতম কৰিব লাগে, আৰু লগতে সি অনা সেই দুটা মনুষ্যকো। কিন্তু মালিক, মই তাক কেনেকে মাৰিম? মই জানো তই তাৰ ভাল বন্ধু, সেইকাৰণে হয়তো তই আফচোচ কৰিছ তাক মাৰিবৰ কাৰণে। হ'ব দে, তই এইটো কাম কৰিব নোৱাৰ মই গম পালো। বেলেগৰ দ্বাৰাই মই এই কামটো কৰাব লাগিব। যা তই যাগে যা, শুই থাকগে। হ'ব মালিক, হ'ব, আৰু লাজ নিদিব। মই কৰিম এই কাম, আপুনি চিন্তা নকৰিব। আপোনাৰ কাৰণে মই সকলো ত্যাগ কৰিব পাৰো। কিন্তু মালিক, আপুনি আপোনাৰ ভাইটিক মাৰিব খুজিছে কি কাৰণত? কাৰণ এটাই, সি মোৰ লগত বিশ্বাসঘাতকতা কৰিছে। মোক মাৰিবৰ কাৰণে সি দুটা মনুষ্য আনিছে আৰু সিহঁতক শক্তিশালী বনাই আছে। মোৰ ভয় হৈছে কেনেবাকে যদি সিহঁতি শক্তিশালী হৈ যায় সিহঁতি মোক মাৰিব পাৰিব। সেইকাৰণে সিহঁতি কিবা কৰাৰ আগত মই সিহঁতক খতম কৰিব বিচাৰো। এতিয়া তই যা আৰু সিহঁতক খতম কৰি থৈ আহ। আপোনাৰ যি আদেশ মালিক। এতিয়া চাওঁ কেনেকে বাচ তহঁতি জুম্বাৰ পৰা। তই যে মানুহটো ইমান ফটোৱা কি কাৰণত হা? এক মই প্ৰেক্টিচ কৰা থাকোঁতে তই ক'ত গৈছিলি হা? তইয়োতো প্ৰেক্টিচ কৰিব লাগে, আমাৰ লগতো তইও যাবি। মই নকৰিলো, আপোনালোকে কৰিলে নহ'ব। অ হয়নে? আমি কৰিলে হৈ যায় আৰু ন? মানুহে যে মাজে সময়ে এক্সাৰচাইজ কৰি থাকিব লাগে সেইটো ধান্দা নাইতো তোৰ। ক'ত খোৱা বস্তু আছে, ক'ত চৰাই পোৱালি আছে, সেইবিলাকে বিচাৰি ফুৰা আৰু তই। একদম মানে ধান্দা নাই দেই। বলিদা, এইটো ক'ৰ পৰা ওলালহি? মানে কালক মাৰিবলৈ অহা মনুষ্যকেইটা তহঁতি। কালে কোৱা মতেতো তহঁতি বোলে হেনো শক্তিশালী, কিন্তু দেখাততো তহঁতিচোন শক্তিহীন। একবাৰ লাগিছে আমাৰ লগত, তাৰপিছত তই গম পাই যাবি আমি শক্তিহীন নে তই শক্তিহীন। হয়নে? ঠিক আছে তেতিয়াহ'লে যা, খতম কৰি থৈ গোটেইকেইটাকে। মনা, ফায়াৰ ষ্টৰ্মলৈ পৰিৱৰ্তন হোৱা। ঠিক আছে বলিদা। মনা, সুধাই নেৰিবা তাক, চকু ঘুকুটিয়াই উলিয়াই আনা তাৰ। আমাক কমজুৰি বুলি ভাবি তই বহুত ভুল কৰিলি। এতিয়া চাবি মনাই তোৰ লগত কি কৰে। মনা, খেল খতম কৰা। জুম্বা হয় মই, জুম্বা। মোক মৰাটো ইমান সহজ নহয়। মোৰ ওপৰত হামলা কৰাৰ চাজা তহঁতি পাবি। মনা, তাইক এৰি দে তাইৰ গাত একো ভুল নাই। মই যি কৰিবলৈ কৈছো তাই তাকেই কৰিছে। যি শাস্তি দিবলগীয়া আছে মোক দে। এতিয়া মাফ খুজি একো লাভ নাই। মনা, তুমি চিন্তা নকৰিবা, তোমাৰ একো নহয়। মই এতিয়া হিম যাদুঘৰৰ ওচৰলৈ তোমাক লৈ যাওঁ। নাই বলিদা, মোৰ ওচৰত সময় বেছি নাই। বলিদা, মই আৰু নাবাচিম। মোৰ শক্তিখিনি মই মৰাৰ পিছত মই আপোনাক দি থৈ যাম। আপুনি এই শক্তি ব্যৱহাৰ কৰি কালক মাৰিব। কথা দিয়ক মোক বলিদা, কথা দিয়ক। মই তোমাক কথা দিলো মনা, মই তোমাক কথা দিলো। মনা, যি হ'ল হ'ল আৰু বলিদা, নাকান্দিব। মই মনাক বচাব নোৱাৰিলো কুনিয়া, মই মনাক বচাব নোৱাৰিলো। এতিয়া কি কৰো মই, কচোন কি কৰো মই? হিম যাদুঘৰক মনাৰ কথা কি বুলি ক'ম এতিয়া? তহঁত দুয়োটাৰে ওপৰত মোৰ দয়া উপজিছে এতিয়া। সেইকাৰণে তহঁতক মই অলপ সময় দিছো। যা, তৈয়াৰ হৈ আহ। এই একে জেগাতে তহঁতক মই লগ কৰিম অলপ সময়ৰ পিছতেই। জুম্বা, মোৰ সন্মুখত আহা। আজি শেষবাৰৰ বাবে তোমাক তোমাৰ বন্ধুৱে মাতিছে। বন্ধু? তুমি মোক বন্ধু বুলি নামাতিবা। তোমাৰ কাৰণে আজি মই বহুত দুখ পাইছো। মানে তুমি সকলো কথা গম পাই গলা? গম পালো। মই জানো
যে তোমাক কিয়ালে কালে পঠিয়াইছে মোক আৰু সেই দুটা মনুষ্যক মাৰিবলৈ আৰু তুমি তোমাৰ কাম আৰম্ভ কৰি দিলা প্ৰথম আহি তুমি মোনাকে মাৰি পেলালা সেইকাৰণে মই ভাবিলো তোমাৰ কামটো মই আৰু অলপ সহজ কৰি দিওঁ এতিয়া তোমাৰ সন্মুখত মই খাৰা হৈ আছো মোক মাৰি পেলোৱা তোমাক কালে দিয়া আদেশ সম্পূৰ্ণ কৰা নাই নাই বন্ধু মই এনেকুৱা কৰিব নোৱাৰো তুমি মোৰ বহুত ভাল বন্ধু মই তোমাক মাৰিব নোৱাৰো তেতিয়াহ'লে তুমি মোনাক কেনেকে মাৰিব পাৰিলা বন্ধু তুমি বুজিবলৈ চেষ্টা কৰা মই মোনাক মাৰিবলগীয়াত পৰিল এয়া মই বাধ্য কাল বহুতেই শক্তিশালী কালক হৰুৱাটো ইমান সহজ নহয় আৰু বলিৰ ওচৰত থকা শক্তিয়ে কালক মৰাটো অসম্ভৱ মই জানো যদি মোনাই মৰি যায় তেতিয়াহ'লে মোনাই সকলো শক্তি বলিক দি দিব সেইকাৰণেহে মই মোনাক মাৰিব লগাত পৰিল কিন্তু তুমি এনেকুৱা কিয় কৰিলা বন্ধু মই বহুত পাপ কৰিলো এদিন নহয় এদিন এই পাপৰ শাস্তি মই পামেই পাম সেইকাৰণে মই এনেকুৱা এখন জাল পাতিলো যিখন জালত মই নিজেই ফচি মৰো কিন্তু এয়া কেনেকে সম্ভৱ তুমিতো বৰদান পাই থৈছা যে তোমাক কোনেও মাৰিব নোৱাৰে কোনো অস্ত্ৰই মাৰিব নোৱাৰে কোনো জীৱ জন্তুৱে মাৰিব নোৱাৰে কিন্তু বন্ধু মোৰ নিজৰ অস্ত্ৰই মোক মাৰিব পৰা যাব নাই বন্ধু এনেকুৱা নকৰিবা তুমি তোমাৰ জীৱন শেষ নকৰিবা বন্ধু বহুত পাপ কৰিলো আৰু এই পাপৰ শাস্তি মই পাবই লাগিব এটা ভাল মানুহৰ হাতত যদি মই মৰিব পাৰো তাতকে আৰু সুখৰ খবৰ কি হ'ব পাৰে কালৰ গোলামি কৰি কৰি মই আৰু ভাগৰি পৰিছো এতিয়া আৰু নহব এতিয়া মোক মুক্তি লাগে বন্ধু শেষবাৰৰ বাবে মোক এটা সহায় কৰা এই পাত অস্ত্ৰ বলিক দিয়া আৰু মোক মাৰিবলৈ কোৱা যেতিয়াই এই অস্ত্ৰপাতে মোক মাৰিব এই অস্ত্ৰপাতত মোৰ সকলো শক্তি সোমাই যাব আৰু তেতিয়াই এই অস্ত্ৰপাতেৰে কালক মাৰিব পৰা যাব বন্ধু মোৰ ওচৰত সময় বহুত কম আছে মই এতিয়া বলিৰ লগত যুদ্ধ কৰিবলৈ যাম আৰু তাৰ আগতেই তুমি এই অস্ত্ৰপাত তাক দি দিবা ঠিক আছে বন্ধু তুমি যি কোৱা বিদায় বন্ধু বিদায় সন্মুখত জুম্বা সন্মুখত আজি তোৰ খেল খতম কৰিহে এৰিম মোনাক মৰা বদলা তোৰ পৰা লমেই লম কি হ'ল বলি এইবাৰ তই এই পাত সাধাৰণ অস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছ অলপ আগত মোনাৰ কি হৈছিলে তই দেখা নাছিলি এই বলি ভয় কৰা বিধৰ মানুহ নহয় এই পাত হিম যাদুগৰে দিছে মোক তোক মাৰিবৰ কাৰণে আৰু হিম যাদুগৰৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে জুম্বা ইমান দেৰি কি কৰি আছ তই ইহঁতক মাৰি নেপেলাও কিয় কাল এতিয়া আৰু সময় নাই সময় নাই মানে আপুনি অলপ পিছত সকলো গম পাই যাব জুম্বা এয়া কি কৰিলি তই আপোনাৰ কাৰণে বহুত পাপ কৰিলো এতিয়া এটা ভাল মানুহৰ হাতত মৰি মই মোৰ আত্মাক শান্তি দিব খুজিছো গাদ্দাৰি কৰিলি তই মোৰ লগত একো গাদ্দাৰি আপোনাৰ লগত কৰা নাই মই বলি মোক ক্ষমা কৰিবা বলি এই অস্ত্ৰপাত মোৰেই অস্ত্ৰ আৰু এই অস্ত্ৰপাতে এই কালক মাৰিব পৰা যাব মই মোৰ সকলো শক্তি এই অস্ত্ৰপাতত সুমুৱাই দিম এতিয়া কালৰ গালে অস্ত্ৰপাত দলিয়াই দিবা জুম্বাই ইহঁতক খতম কৰিব নোৱাৰিলে কিন্তু মই কৰিম বলিদা ই হামলা কৰাৰ আগতেই অস্ত্ৰপাত মাৰি পঠিয়াওক তাৰ গালে জুম্বা এয়া তই ভাল নকৰিলি খেল খতম মোনাক মৰা বদলা মই লৈ ললো বলিদা পৰ্টেলটো খোল খাই গ'লচোন বৈ কুনিয়া সোনকালে বৈ পৰ্টেলটো বন্ধ হোৱাৰ আগতে সোমাব লাগিব বলক